ৰেচন কাৰ্ডধাৰীৰ বাবে ডাঙৰ সুখবৰ। হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 1 আগষ্টৰ পৰা পুনৰ পাব দাইল, চেনি, নিমখ। জুন মাহৰ পৰা সাময়িকভাৱে বন্ধ হৈ থকা সুলভ মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ আঁচনি পুনৰ আৰম্ভ হ'ব আগষ্ট মাহৰ পৰা। এই কথা ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি ভোট অন একাউণ্ট বাজেট ব্যৱস্থাৰ বাবে জুন মাহৰ পৰা এফৰ্ডেবল ছাপ্লাই অফ মচুৰ দাল, চুগাৰ আৰু সল্ট আঁচনিৰ সাময়িকভাৱে স্থগিত কৰা হৈছিল। কিন্তু সম্পূৰ্ণ ৰাজ্যিক বাজেট বিধানসভাত গৃহীত হোৱাৰ পাছত আগষ্ট মাহৰ পৰা পুনৰ এই আঁচনি কাৰ্যকৰী হ'ব। আনহাতে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে বিনামূলীয়া চাউল বিতৰণত কোনো ধৰণৰ প্ৰভাৱ নপৰে। আগৰ দৰে সকলো হিতাধিকাৰীয়ে প্ৰতিমাহে বিনামূলীয়া চাউল লাভ কৰি থাকিব। গতিকে ৰাজ্যৰ প্ৰায় ৭০ লাখ ৰেচন কাৰ্ডধাৰী পৰিয়ালৰ আগষ্ট মাহৰ পৰা পুনৰ সুলভ মূল্যত দাইল, চেনি আৰু নিমখ লাভ কৰিব। এই ঘোষণা গৰীব আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে যথেষ্ট স্বস্তিদায়ক বুলিয়েই ধৰা হৈছে। আপোনালোকে চাই আছে D4+। এনেধৰণৰ বাতৰি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।